নমস্কাৰ, জয় শ্ৰীৰাম। এই ভিডিঅ'টো বিশেষকৈ বাংলাদেশী পাকিস্তানী গেদা প্ৰেমীখিনিৰ কাৰণে নহয়, আপোনালোকে স্কিপ কৰি দিব পাৰে। বেছি দেৰি নকৰোঁ, প্ৰথমতে এই ভিডিঅ'টো চাওক। আসাম আমাদের, মিজোরাম আমাদের, সমগ্র পূর্বাঞ্চল নিয়ে নতুন বাংলাদেশের সীমানা হবে ইনশাআল্লাহ। বাংলাদেশত কোনোবা গাহৰিৰ পোৱালি এটা পাৰি আছে, অসম মিজোৰাম তাৰমানে আমাৰ যিখন 7 সিষ্টাৰ আছে গোটেইখিনি সিহঁতক লাগে। কিন্তু এই চোৱাৰৰ বাচ্চাটো গাহৰিৰ বাচ্চাটো তাৰ পৰা এটা পাৰি আছে, তাতে শেষ নহয়, কিন্তু তাতে সীমিত নহয়। সিহঁতৰ এজেণ্ডা আমাৰ অসমতো আছে। কি ধৰণৰ সিহঁতৰ প্লেনিং চলি আছে আপোনালোকে ভালকে চাওক, এই ভিডিঅ'টো চাওক। আসামের সর্বমোট ডিস্ট্রিক্ট রয়েছে, জেলা রয়েছে 35টি। আপনি কি জানেন তার মধ্যে কয়টি জেলাতে মুসলিম মেজরিটি আছে? শুনুন, 10টি জেলাতে মুসলিম মেজরিটি আছে। 1 নম্বর সাউথ সালমারা 95% মুসলিম। 2 নম্বর ধুবুরি 79, 3 নম্বর বরপেটা 70%, 4 নম্বর দরং 64%, 5 নম্বর হাইলাকান্দি 60%, 6 নম্বর গোয়ালপাড়া 57, অর্থাৎ 7 নম্বর করিমগঞ্জ 56% মুসলিম, 8 নম্বর নগাঁও 55% মুসলিম, 9 নম্বর মুড়িগাঁও 52% মুসলিম, 10 নম্বর হয়েছে বঙ্গাইগাঁও যেখানে মুসলিম রয়েছে 50%। 10টি জেলা পরিপূর্ণভাবে মুসলিমদের হাতে থাকা সত্ত্বেও আমাদের পলিটিক্যাল পাওয়ার জেনারেট কেন করতে পারছি না? হালকা চিন্তা করুন, এই 35টি সিট যদি আমাদের হাতে থাকে তাহলে একবার ভেবে দেখুন কোন দল আমাদের সারা সরকার গঠন করতে পারবে? আমাদের তাৰ মানে প্লেনিংটো চাওক সিহঁতৰ। অসমত যি 35খন ডিষ্ট্ৰিক্ট আছে, এই ডিষ্ট্ৰিক্টৰ 35খন ডিষ্ট্ৰিক্টৰ ভিতৰত 10খন ডিষ্ট্ৰিক্টত সিহঁতৰ মুছলিম মেজৰিটি। তাৰমানে থিংকিংটো বুজি পাইছে, সিহঁতৰ চিন্তাধাৰা ক'ত আছে বুজি পাইছে। নট অনলি সিহঁতৰ 99.9%ৰ এইটোৱে প্লেনিং যে কেনেকে সিহঁতে অসমখনক ল'ব পাৰে। আমাৰ নিচিনাই কোনোবা ছেকুলাৰ মিয়াকক বৈনাকক সহায় কৰিব। তাৰপিছততো প্ৰথম ভিডিঅ'টো দেখাই পালে, সিহঁতৰ বাপেকহঁতে ৰখিয়ে আছে, পাকিস্তান বাংলাদেশ সিহঁতৰতো বাপেক হয় না। তাৰমানে মাথাটো ক'ত বেয়া হয় একবাৰ ভাবি চাব হা। আমাৰ হিন্দু ছেকুলাৰ বকা আছে, যিকেইটাই তাৰমানে ছেকুলাৰ কৰি সিহঁতক মাথাৰ ওপৰত থৈ দিছে। তহঁতে ছেকুলাৰ কৰি থাক, একদিন তহঁতৰ যেতিয়া ঘৰৰ পৰা তিৰি এপিক ৰাস্তাত লৈ যাই কিনে গৰু তেতিয়া গম পাবি। আৰু এটা ভিডিঅ' আছে, এইটো চাওক। असम के मुसलमानों मेरी बात गौर से सुनो। अगर मंजिल मौत है तो इन कुत्तों से डरने की जरूरत नहीं, और अगर जंग हो जाए तो धड़ सर से अलग कर दो। দেখা পালে নহয়, তাৰমানে সিহঁতে ইয়াতে থকা ক'বাত থকাৰ লগত মতলব নাই, চবৰে মেণ্টেলিটি একে। ভাবক প্লেনিং ক'ত চলি আছে, ক'ত যাই আছে, কিন্তু আমাৰ মানুহখিনিৰ একতা নাই। আমাৰ মানুহখিনি একতা হবাই নাজানে। কথা কলি মানুহে ক'ব, কিন্তু সেই মানুহে বুলি কোৱা বা ছেকুলাৰিজিমটো অকল হিন্দুখিনিৰ কাৰণে কিয়া না? আচলতে সেই ছেকুলাৰ দেখুৱাই থকা মানুহখিনি এই লুঙিৰ তলৰ ফেটি সাপডালৰ পৰা জন্ম পোৱা। আৰু এইবিলাক কথা ছ'চিয়েল মিডিয়াৰ যোগেদি আমি যেতিয়া বাহিৰত আনবা চাওঁ, তেতিয়া আমাৰ ভিডিঅ'ত ৰিপৰ্ট আহিব, বেড কমেণ্ট আহিব, কিন্তু আমাৰ যিখিনি মানুহ আছে সেইখিনি কমেণ্টো নকৰে, শ্বেয়াৰো নকৰে, লাইকো নকৰে বা ফ'ল' নকৰে। মানে আপোনালোকক এই ভিডিঅ'টো শ্বেয়াৰ কৰিবও দিয়া নাই, কমেণ্ট কৰিবও দিয়া নাই, লাইক কৰিবও দিয়া নাই, আৰু মোৰ তাত ফ'ল' কৰিবও দিয়া নাই। কিন্তু কথাখিনি অলপমান ভাবি চাব, অলপমান যদি ছেকুলাৰিজিমত টুপিটো পিন্ধি আছে, অলপমান সেইটো টুপিটো খুলি থৈ অলপমান চিন্তা কৰিব চাব যে ভৱিষ্যত প্ৰজন্মক কি দি আছা। ধন্যবাদ। জয় শ্ৰীৰাম, জয় অসম।